নমস্কাৰ আজি হৈছে 11 ডিসেম্বৰ গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা গোটোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোতে 5টাকৈ মহা সংকল্প ললে হয় আজিৰ এই ভিডিঅ'টি প্ৰতিজন অসমীয়াৰ বাবে বহুতে গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বহুত কেটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায় যিকেটা মন্তব্য আপোনালোকে জনাটো বহুত জৰুৰী গতিকে ভিডিঅ'টি অলপ স্কিপ নকৰাকে শেষলৈকে চাই থাকিব যদি আপুনি প্ৰথমবাৰ আমাৰ এই চেনেলটোত আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰিবলৈ নেপাহৰিব বন্ধু বান্ধৱীসকল জুবিন গাৰ্গৰ ন্যায়ৰ বাবে জুবিন গাৰ্গৰ ন্যায় বিচাৰে ভিডিঅ'টিৰ কমেণ্টত আপোনালোকে #justice4jubin garg বুলি এবাৰ নিশ্চয় লিখ আজিৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে লৈ আহিছো প্ৰত্যেকটো খবৰে আপোনালোকৰ কাৰণে বহুত জৰুৰী এটা খবৰ মিছ নকৰি শেষলৈকে চাই থাকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোতে 5টাকৈ মহা সংকল্প লয় আৰু গোটেই অসমীয়া জাতিটোক 5টাকৈ উপদেশ দিয়ে মানিবই লাগিব অন্যথা বিপদত পৰিব অসমীয়া জাতি বহুত কেটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গতিকে ভিডিঅ'টি অলপ স্কিপ নকৰিব শেষলৈকে চাই থাকিব কেতিয়াও অচিনাকি লোকৰ ওচৰত আত্মসমৰ্পণ নকৰিব শহীদ দিৱসত অসমীয়ালৈ 5টাকৈ মহা সংকল্প মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শহীদ দিৱসৰ দিনাই অসমীয়ালৈ মহা সংকল্প মুখ্যমন্ত্ৰীৰ অসমীয়াৰ লগত কোনোবাই যুঁজিবলৈ সাহস কৰিলে উপযুক্ত শিক্ষা দিয়া হ'ব বিগত 10 বছৰত কাজিৰঙাত গড় হত্যা ৰোধ হ'ল অসমৰ বন আৰু মাটি লুণ্ঠনকাৰীৰ হাতৰ পৰা উভতাই অনা হৈছে বটদ্ৰৱাৰ ওচৰে পাজৰে সোমাবলৈ সাহস কৰা সকলক উভতাই পঠালো অসমত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা লোকসকলক 2 ঘণ্টাৰ ভিতৰত উভতাই পঠিওৱা হয় অসমত নিৰ্মাণ হোৱা উদ্যোগ সম্পদ অচিনাকি লোকে নেতৃত্ব ল'ব বিচাৰে নিৰ্দিষ্ট অঞ্চলতে সীমাবদ্ধ নাথাকি সদিয়া তিনিচুকীয়াটো আগ্ৰাসন পৰিয়ালত যিমানেই অসুবিধা নহওক অচিনাকি লোকক মাটি বিক্ৰী নকৰিব টকা বেছি দিলেও অচিনাকি লোকক মাটি বিক্ৰী নকৰিব অসমীয়া ব্যৱসায়ী উদ্যোগীয়ে নিজৰ প্ৰতিষ্ঠানত অচিনাকিক নিয়োগ নকৰিব অসমীয়া ব্যৱসায়ী উদ্যোগপতিয়ে কেৱল আমাৰ ল'ৰা ছোৱালীকহে নিয়োগ কৰিব মোৰ গাড়ীখন অচিনাকি লোকক চলাবলৈ নিদিওঁ বুলি সিদ্ধান্ত মোৰ গাঁও মোৰ সত্ৰ মোৰ মাটিত অচিনাকি লোকৰ দপদপনি চলিছে কোনোবাই অচিনাকি লোকৰ লগত মিলি জীৱন আগবঢ়াবলৈ ক'ব পাৰে আমাৰ জাতিয়ে আত্মসমৰ্পণ নকৰে অসমীয়া জাতিয়ে আত্মসমৰ্পণ কৰিবলৈ শিকা নাই সেই বিন্দু তেজ থকালৈকে অসমীয়া জাতিয়ে যুঁজি যাব আপোনাৰ খেতি বাতি বাগিচাত অচিনাকি লোকক খেতি কৰিবলৈ নিদিব প্ৰথম দিনা মাটি চহাবলৈ আহি তৃতীয় দিনা মাটিৰ মালিক হৈ পৰিব অচিনাকি লোকে অবৈধ গৰু নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় কৰে নগৰ চহৰ দোকান ফুটপাথত অচিনাকি ব্যৱসায় কৰিবলৈ নিদিব আজি অসমত অচিনাকি লোকে চাকৰি নাপায় কেৱল অচিনাকি অসমীয়াইহে আজি অসমত চাকৰি পায় আমি সংখ্যালঘু হোৱা স্থানত নতুন আইন আনিম 3 প্ৰজন্মই নহলে এইবোৰ অঞ্চলত মাটি কিনিব নোৱাৰিব শহীদ দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেবোৰ গুৰুত্বপূৰ্ণ মহা সংকল্প লোৱা দেখা যায় আপোনালোকৰ মন্তব্য কি ভিডিঅ'টিৰ কমেণ্টত এবাৰ নিশ্চয় জনাব 12 ডিসেম্বৰত ৰাজ্যবাসীৰ বাবে আহিব বিগ ব্ৰেকিং নিউজ ৰাইজৰ পদূলিৰ পৰা আদালতলৈ ধাৱবান হ'ব #justice4jubin garg হয় মাত্ৰ আজিৰ দিনটোৱে অহাকালিলৈ অৰ্থাৎ 12 ডিসেম্বৰে অসমীয়া জাতিটোৱে এক ডাঙৰ ৰায়দান পাব জাষ্টিছ পাব জুবিন গাৰ্গৰ হয় ইয়াক লৈ আহি পৰিছে এক বিগ ব্ৰেকিং আপোনালোকক জনাইছো ভিডিঅ'টি স্কিপ নকৰিব 12 ডিসেম্বৰত ৰাজ্যবাসীৰ বাবে আহিব বিগ নিউজ ৰাইজৰ পদূলিৰ পৰা আদালতলৈ ধাৱবান হ'ব #justice4jubin gargৰ যুদ্ধ প্ৰতিজন অসমীয়া এই দিনটোৰ বাবে ৰৈ আছে প্ৰতিজন ভাৰতীয়ৰ দৃষ্টি নিবদ্ধ হৈ আছে এই তাৰিখটোত
জাষ্টিছ ফৰ জুবিন গাৰ্গ এই যুদ্ধৰ অৱসান ঘটিব সেইদিনাই ৰাইজৰ পদূলিৰ পৰা আদালতলৈ ধাৱমান হ'ব এই যুদ্ধ 12 ডিচেম্বৰত জুবিন গাৰ্গৰ অপমৃত্যুৰ ঘটনাৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৱে সমগ্ৰ দেশবাসীক জোকাৰি গৈছিল প্ৰতিজন ভাৰতীয়ৰ ঘৰে ঘৰে আজি জুবিন গাৰ্গৰ নাম এই গোচৰত বিএনএছ 103 ধাৰা সন্নিৱিষ্ট হৈ আছে জুবিন গাৰ্গৰ ঘটনাক লৈ তন্নকৈ তদন্ত চলাইছে এছআইটিয়ে জুবিন গাৰ্গৰ ঘটনাৰ সৈতে জড়িত এজনো লোক হাৰি নাযাব এই মন্তব্য জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ প্ৰকৃতিৰ ৰুষ্টৰূপ মক্কাত প্ৰলয়ংকাৰী বানপানীত ডুব যোৱাৰ দিশে মক্কা জেদ্দা হয় এক ডাঙৰ খবৰ মক্কাৰ পৰা আহি পৰিছে এক বেয়া খবৰ প্ৰলয়ংকাৰী বানৰ কবলত পৰিছে মক্কা প্ৰকৃতিৰ ৰুষ্টৰূপ দেখা পোৱা গৈছে মক্কাত প্ৰকৃতিৰ দংঘলীলা সৌদি আৰবত 135 মিলিলিটাৰ বৰষুণৰ সৈতে প্ৰচণ্ড বজ্ৰপাত ধুমুহা সৌদি আৰবত মক্কা আৰু জেদ্দাত সম্পূৰ্ণৰূপে স্তব্ধ জনজীৱন বন্ধ কৰি দিয়া হৈছে সকলো বিদ্যালয় মহাবিদ্যালয় অনলাইনৰ জৰিয়তে পাঠদানৰ নিৰ্দেশ চৰকাৰৰ কি আব্দুল্লাজিজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰেড এলাৰ্ট জাৰি মক্কা আৰু জেদ্দা দুয়োখন চহৰতেই ৰেড এলাৰ্ট জাৰি কৰিছে চৰকাৰে কাৰণবিহীনভাৱে ঘৰৰ পৰা বাহিৰ নহবলৈ কঠোৰ নিৰ্দেশ প্ৰায় এসপ্তাহৰ পূৰ্বৰে পৰা নেৰানেপেৰা বৰষুণ মক্কা আৰু জেদ্দাত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে জনজীৱন প্ৰকৃতিৰ ধ্বংসলীলা আৰম্ভ হৈছে সৌদি আৰবত হৰ্ণবিল ফেষ্টিভেলত ভয়ংকৰ বিস্ফোৰণ হাহাকাৰ অৱস্থা হৈছে এই অনুষ্ঠানখনত এক ডাঙৰ খবৰ এক ভয়ংকৰ বিস্ফোৰণৰ কবলত পৰিছে হৰ্ণবিল ফেষ্টিভেলত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা বিস্ফোৰণত আহত 4 গৰাকীকৈ লোক বাৰুদ বিস্ফোৰণৰ পাছতে হাহাকাৰ পৰিস্থিতি হৰ্ণবিল ফেষ্টিভেলত বন্দুক বাৰুদৰ বিশেষ কৌশল প্ৰদৰ্শনৰ সময়তে এই বিস্ফোৰণ এজনক ইতিমধ্যে সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে নগা হেৰিটেজ ভিলেজৰ সমীপতে সংঘটিত হয় এই বিস্ফোৰণ হৰ্ণবিল ফেষ্টিভেলত ভয়ংকৰ বিস্ফোৰণৰ ঘটনাই এতিয়া ৰাজ্যক কঁপাই গৈছে বিস্ফোৰণত ইতিমধ্যে 4 গৰাকীকৈ লোকৰ মৃত্যু ঘটিছে